हेलो एवरीवन मोर नेक्स्ट भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ আৰু সঁচাকৈ পেৰাডাইজ আৰু ইমানেই ধুনীয়া পিসফুল মানে কি কম আৰু পেৰাডাইজ আৰু কৈ আছোঁ ফিফি ফলছটো আপোনালোকক ওপৰৰ পৰা মই দেখুৱাম সঁচাকৈ মানে ইমানেই ভাল লগা জায়গা কি কম আৰু আপোনালোকক এয়া দেখিছেনে দূৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ ফিফি ফলছৰ এয়া দৃশ্য ফিফি ফলছৰ দৃশ্য চাবলৈ মানে ফলছটো কিমান ধুনীয়া সেইখিনি পুৰা সম্পূৰ্ণ ভালকে ওচৰৰ পৰা চাবলৈ আপোনালোকে মোৰ কি হৈছিলে মই চাব পালোনে নাই স্কিপ নকৰাকৈ চাব ভিডিওটো আৰু মাত্ৰ এই গাড়ী পাৰ্কিং কৰা জায়গাহে আপোনালোকক দেখুৱাইছোঁ ফিফি ফলছলৈ যাবলৈ এই জায়গাডোখৰৰ পৰা আৰু 45 মিনিটছৰ আপোনালোকে ওয়াক কৰিব লাগিব দেখুৱাই আছোঁ চাব ভিডিওটো আৰু দূৰৰ পৰা অকনমানকে দেখা পাইছে ফিফি ফলছটো ইয়াৰ পৰা আৰু সাইডে সাইডে সৰু সৰু এনেকে দোকান আছে দোকানবোৰতে লৈ পেলাই আপোনালোকে কিবা কিবি খাবও পাৰিব কাৰণ জায়গাডোখৰ যিডোখৰ জায়গা আছে চাৰিওফালে পাহাৰ আৰু সম্পূৰ্ণ ডাৱৰ তললৈ নামি আহিছে সেইকাৰণে সকে মেঘালয়খনক কোৱা হয় মেঘৰ আলয় মানে মেঘৰ ঘৰ ইমান ধুনীয়া মানে কি কম আৰু বুজাব নোৱাৰা ধুনীয়া বনাই দিয়া ধুনীয়া নহয় ওপৰলাই দিয়া ধুনীয়া আমি ভাবিছোঁ ফলছটো ওচৰতে আছে আমি গৈ পটককে চাই আকৌ ঘূৰি আহিম কিন্তু হে তেনেকুৱা নহয় আসলতে ইয়াত খোজ কাঢ়িবলৈ 45 মিনিটছৰ টাইম আৰু ইমানেই স্লিপাৰী আৰু ইয়াত কিছুমান মানুহ ৰৈ থাকে ষ্ট্ৰিক বিকি কৰি থাকে পাৰ ষ্ট্ৰিক 20 रुपीस কে লয় আপোনাৰ ৰেইন কোটো লৈ থাকে এই অকমান দূৰৰ পৰা দেখুৱাইছো ফিফি ফলছটো কিন্তু আমি ভাবিলো হেবোৰ লব নালাগে মানুহবোৰ এনেই লৈছে আমি খুচকাৰি যাব পাৰিম কিন্তু তেনেকুৱা নহয় আসলতে খুচকাৰি যাবলৈ অলপ মানে ইমান সম্ভৱ নহয় কাৰণ মেঘালয়ত পটককে বৰষুণ আহি যায় সেইখিনি আমি ইমানখিনি চিন্তাই কৰিবলৈ নহল ছাতিও লৈ নগলো ছাতি নিছিলো যদিও গাড়ীতে ৰাখি দিলো আৰু আমি পাঁচটাই মানে পাঁচজন গৈছিলো যে পাঁচজনে আমি এনেকে লাহে লাহে খুচকাৰিকে ইয়া তললৈ গৈ আছো সাৰপ্ৰাইজে আমাৰ খুব এক্সাইটেড ইমান ধুনীয়া মানে হিলত খুচকাৰিবলৈ আহিছে পাহাৰত গৈ আছে দেখিছেনে ৰাস্তা কেনেকুৱা ডেঞ্জাৰ কিন্তু গৈ আছো আৰু সাহস কৰি কৰি গৈ আছো এখত কি হয় চাবচোন কি হয় দেখিছে কি এনেকুৱা ৰাস্তা ফলছটো চাবলৈ আমি আৰু এই ধৰণে এতিয়া গৈ আছো ইমান সহজ নহয় ভাল বস্তু এটা পাবলৈ কোন কষ্ট কৰিব লাগিব কাৰণ ইমান দূৰৰ পৰা আহিছো যেতিয়া তো কমান আৰু কষ্ট কৰি দিছো চক গৈ আছে হাজবেণ্ড আৰু বেটা ভাইটি আৰু মুস্কান আহিব দি লাহে লাহে আহি আছে পিছত একদম এতিয়া আহি আছো যে তললে হেয়াকে ভাবিলো ভিউ এটা দেখুৱা আপোনালোকক চক কিমান যে তলত আৰু সুধিছো বেলেগ মানুহবোৰ যে আহি আছে তেওঁলোকক সুধিছো আৰু বোলে তললে যাবলৈ একদম ফলছটো ওচৰলৈ যাবলৈ আপোনাৰ 20-25 মিনিটৰ ৰাস্তা আছে নোৱাৰিম চাগে যাবলৈ আমি বহুত দূৰ লাগিছে খুচকাৰিকে আৰু তাতে বৰষুণৰ ডিউ হৈ গৈছে চাও কিমান দূৰ যাব পাৰো ইমানে খুচকাৰিকে আমাৰ মুখৰ মাত নাইকিয়া হৈ গৈছেগে আৰু ওপৰৰ পৰা দেখালো ফলছটো আপোনালোকক আৰু তললে কিমান দূৰ খুচকাৰিবলৈ আছে পিছত গম পাব আমাৰ কি সমস্যা আমাৰ হল গৈ আছো তথাপিতো সাহস কৰি কৰি লাহে লাহে সাৰপ্ৰাইজ কিন্তু যথেষ্ট এক্সাইটেড আৰু তাৰ মানে ইমানে এনাৰ্জি হি মানে অকনমানো ভাগৰ অনুভৱ কৰাই নাই হি পুৰা এক্সাইটেডত গৈ আছে যে ফলছটো ইমান দূৰৰ পৰা আহিছো যেতিয়া চাবলৈ যামেই কিন্তু মোৰ যে হেখত গৈ ভৰি হাত কপিবলৈ ধৰিলে ইমানেই বেছি স্লিপাৰী আৰু ইমানেই ডেঞ্জাৰ মানে অকনমান আপোনাৰ এটা উজত মাৰিলে গুপলে তলত পৰিমগে মানে আৰু বিচাৰি নাপায় আৰু মানুহে এনেকুৱা সময় ৰাস্তা আৰু বৰষুণ আহি গ'লে আমি বহি দিছো বৰষুণৰ কাৰণে ৰখি দিব লগা হৈছে ফলটো আৰু তললৈ যাবলৈ বৰ ভয় লাগিছে অলপ ডেঞ্জাৰ আছে ৰাস্তাটো বৰষুণো দিছে তাতে স্লিপ কৰিছে চব আহি আছে বৰষুণত আহি বহি থাকিব লগা হৈছে আৰু বেটাৰ ভিতৰত বহি আছে 35 মিনিটছ ইমানেই ইয়াত বৰষুণ দিলে যে এখন দোকানতে ইয়াত সোমাই পেলাই ৰৈ থাকিব লগা হ'ল আৰু আমি আকৌ ইয়াৰ পৰা ৰিটাৰ্ণ হলো কাৰণ ৰাস্তাটো ইমানেই স্লিপাৰী আছিল যে পসিবল নাছিল তললৈ যাবলৈ গাইজ এইটো এটা মোৰ লাইফৰ ফাৰ্ষ্ট বিউটিফুল এক্সপেৰিয়েন্স বুলি ক'লেও বেয়া নহয় এনেকুৱা ধৰণৰ মই হাইকিং কেতিয়াও কৰা নাই পাহাৰত বাৰু ফুৰিবলৈ যাওঁ আমি কিন্তু এনেকুৱা ধৰণৰ স্লিপাৰী ৰাস্তাত কেতিয়াও ইমান তললৈ নামি আজিলৈকে পোৱা নাই কিন্তু যথেষ্ট ভাল লাগিলে
আৰু কেতিয়াবা যদি আপোনালোকে কোনোবা যায় তেতিয়াহ'লে এনেকুৱা জেগাত ছাতি এটা ৰেইনকোট এটা আৰু ষ্টিক এটা নোলোৱাকৈ নাযাব চক্ৰাইজ ভাবিলোঁ খুব ভাল সহজ চাগে কিন্তু বহুত কষ্টকৰ দেই ভয় লাগি গৈছে এপাহতে বহুত দূৰৰ পৰা আহিছিলোঁ কিন্তু একদম জেগালৈকে যাব নোৱাৰিলোঁ ইমানেই বেছি বৰষুণ পুৰা আধা ঘণ্টা পুৰা বৰষুণ দি একদম ৰাস্তা বৰবাদ গৈ আছোঁ দেই বহুত দূৰ ওপৰত উঠিবলৈ আছে ৰ ভাইটি ৰ মুস্কান গৈ আছোঁ ওপৰত চক কিমান বেয়া ৰাস্তাত এয়া উভতি আহিছোঁ দেই কিমান মানুহ গৈ আছে কিন্তু মানুহ বহুত কষ্ট কৰে ইমান সহজ নহয় পেহেলগাম নহয় ফি ফল চাবলৈ ইমান সহজ নহয় ৰাইজ বহুত কষ্ট কৰিব লাগিব আমাৰ অৱস্থা চব কিন্তু আমাৰ ছাৰপ্ৰাইজৰ কিন্তু বেলেগ এনাৰ্জি দি মানিব লাগিব তাক একদম বেলেগ ফূৰ্তি পালে সি তললৈ পি ফলছৰ পৰা ওলাই আমি কাৰেংচুৰি ফলছ চাবলৈ গৈছিলোঁ কাৰেংচুৰি ফলৰ আমি এণ্ট্ৰি ফিজ দিও আমি ফলছটো চাব নাপালোঁ কাৰণ ইমানেই বেছি বৰষুণ দিলে তাতো বহুত দেৰি আমি ফচিব লগা হ'ল আৰু ঘৰৰ পৰা বনাই নিছিলোঁ খানা খাই আমি আকৌ নেক্সট ক'লৈ গৈছোঁ আকৌ আপোনালোকে নেক্সট ভিডিঅ' চালে গম পাব থাকিলোঁ নে ঘূৰি আহিলোঁ নে বেলেগ কিবা চালোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব নতুনকৈ চাই থকাসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই